হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত বিন্দুই পঢ়া শুনাৰ লগতে বিন্দুই ইনকাম কৰি ৰত্নক সহায় কৰাৰ কথা কৈছিল আৰু তেতিয়া ৰত্নই এতিয়া নালাগে তই পঢ়াখিনি আগতে কৰি ল বুলি কোৱাত বিন্দুই এতিয়া দাদাকে চোৱা গাড়ীও চলাই সি কণ্টেকো কৰি আছে। এতিয়া সিহঁতৰ কিমান ভাল তুমিতো দেখিছাই বুলি কোৱাত ৰত্নই তাৰতো ভাল হ'বই, সি সকলো কৰিব পাৰে কাৰণ তাৰ লগত 2 নম্বৰী টকা আছে যে বুলি বিন্দুক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বিন্দুই ৰত্নক তুমি যে দাদাৰ লগত 2 নম্বৰী টকা থকাৰ কথা কৈছা তুমি কেনেকৈ গম পালা বুলি সুধিব আৰু তেতিয়া ৰত্নই তাক মই ডাইৰেক্ট দেখা নাই আৰু সুধি আছো কোনোদিনে কোৱা নাই, কিন্তু সি সদায় ৰাতি ৰাতি গাড়ী চলাম বুলি বেলেগ কাম কৰে, সি অকল গাড়ী চলাই ইমান টকা ইনকাম কৰিব নোৱাৰে বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ ৰত্নই যে বেদৰ ওচৰত যাব আৰু তই 2 নম্বৰী কামবোৰ বাদ দে নহলে এদিন বহুত বেয়া হ'ব বুলি কব আৰু তেতিয়া বেদই মই একো 2 নম্বৰী কাম কৰা নাই বুলি ৰত্নক কব আৰু তেতিয়া ৰত্নই এতিয়ালৈকে ডাঙৰ মানুহৰ সাপোৰ্টটো যে পাই আছা সেইকাৰণে সব বস্তু লিগেল যেন লাগি আছে, সদায় একে নাথাকে এদিন সলনি হ'বই সেইদিনা গম পাবি বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ প্ৰজ্ঞা সন্তানটোৰ মৃত্যু হোৱাৰ কাৰণে দুখ কৰি থাকিব আৰু তেতিয়া কিংচুকে প্ৰজ্ঞাক আনলৈ খুলপুতি নিজেই ধৰা খালা, এতিয়া দুখ কৰি কান্দি একো লাভ নাই বুলি প্ৰজ্ঞাক কব আৰু মই আগতেই কৈছিলো তুমি যি কৰিবা তাৰ ফল পাবা বুলি প্ৰজ্ঞাক কৈ থাকিব আৰু মাকে বাহিৰৰ পৰা শুনি থাকিব। এতিয়া বাৰু মাকে প্ৰজ্ঞাৰ কাৰণে যে মনিষাই তেনেকুৱা কৰিছে সেই কথাটো গম পাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।